বাকি রাকেশ দা এগলা রাইট সাইড হবো কিন্তু ইউটিউবৰ বাহিৰে আপুনি কৰ পৰা এগলা আহে মোর না হেৰি খানদানি ধনী খানদানি ধনী হ'ব হ'ব ভাত চাত খাইছা না নাই খাইছা কি হেৰে কি খবৰ খবৰ বঢ়িয়া একদম মানে অলপ বেমাৰ মোৰ কি হৈছে আমিনুল দাদাৰ কাৰণে এটা চাইৰি মাৰি দিওঁ একে একে দুই একে তিনি গুড মৰ্নিং গাইছ আৰু স্বাগতম জনাইছো মই নতুন এটা ভিডিঅ'লৈ এতিয়া প্ৰায় সময় 12টা মান বাজিল আৰু গৈ আছো নলবাৰী গৈ আছো মানে গাইছ আজি এজন বেলেগ ধৰণৰ মানুহৰ লগত লগ কৰিব গৈ আছো যাৰ নাম হৈছে দা মানি কিং অফ আসাম টাইটেল আৰু থাম্বনেল চাইতো গমে পাই গৈছে কোন এই ব্যক্তিজন হলেও মই কৈ দিছো যে আমাৰ এই নলবাৰীত যে ৰাকেশ জুনিয়ৰ আছে হিয়ে কি এইফালে আছে আমাৰ পাটোৱাৰী দা কি খবৰ খবৰটো ভালেই এক্সাম কেনে হ'ল এক্সাম আৰু পুৰা ফালি আছো দে পুৰা ফালি আছো টোটাল গোটেইখন সাবজেক্ট মিল 25 প্লাস পাম অহো নাম কৰবি দে অসমত তই যি বায়োলজিৰ এক্সামত যি এটা কোৱেশ্চন আছিল জিনগান কি জিনগান তাৰ এনসারটো কি লিখছানো জিনগান আরে জিনগান মানে হল জিনে গোৱা এক প্ৰকাৰৰ গান তাতে হা? কি আছে তোক সারে বোলে 7টা মিস কল মারছে তুই রিসিভ করা নাই বোলে মোৰ তাতে কল করছি এ মেটাং ছাত্ৰী সুৰ আলট্ৰা সাৰক মিছ কল মই কল বেক কৰছো না কল বেক কছা মোৰ তাতে ফোন কৰি কৈছি হিয়াৰ ইবাৰ মই মুণ্ডা চুণ্ডা চিঙি পেলাম বুলি কৈছি বাকি ককচোন গাইছ হা এই জিনগান মানে কি আরে জিনে গোৱা এক প্ৰকাৰৰ গান তাকে জিনগান বোলে তাতে আৰু কি আছে তো গাইছ এৰে পৰা এতিয়া ধুনীয়াকে ওলাই যাও আৰু আগত গৈ কবাত তেল সোমাব লাগিব কাৰণ গাড়ীত একদমে তেল নাই তো ধুনীয়াকে যাও আজি গৈ আছো ৰাকেশ দাৰ ঘৰত আৰু বেতালহঁতক মই ফোন মাৰিছিলো কিন্তু বেতাল দাহঁতে ঘৰত নাই সিহঁতে কৈছে আমি গুৱাহাটীত আছো তই পিছত কেতিয়াবা আহিবি তো আজি ৰাকেশ দাৰ ঘৰত গৈ আছো আৰু আগত গৈ কেনে কিবা কিবি অলপ ফল চল ল'ব লাগিব কাৰণ ৰাকেশ দাহঁতৰ ঘৰত বহুত বাচ্চা আছে প্ৰজ্ঞান আছে তাৰপিছতে আৰু এটা টিকুট মান সৰুকে ভিডিঅ'ত মই সিদিনা দেখা পাইছো সিও আছে তো ধুনীয়াকে আপেল বা কমলা এইগিলা বস্তু অলপ লৈ যাম এৰে পৰা ধুনীয়াকে তেল ভৰাই লওঁ কাৰণ তেল নাইয়ে গাড়ীত চাব পাৰে একদম খালী তো ধুনীয়াকে ইয়াৰ পৰা পেট্ৰল অলপ সোমাই লওঁ দিয়ে খুৰো তো ধুনীয়াকে ইয়াৰ পৰা তেল সোমাই লওঁ নহ'লে আকৌ গাড়ীয়ে কৈ দিব যাবা নালগে তোৰ ফকিৰ আদমি 300 এতিয়া টেনশ্যন নাই তেল চেল ধুনীয়াকে সোমাই ললো কিন্তু এইফালে চাইছে না নাই ৰাস্তাৰ অৱস্থা বাপৰে বাপ এই ৰাস্তাৰ কথা আৰু কিমান কম এই অলপ কেইদিন আগত মানে এটা চাইড ঠিক কৰিছিল সেই এটা চাইড কেনকে ঠিক কৰিল গমে নাপালো আকৌ সেই আগৰ নিচিনাই হৈ গৈছে এইগিলা ঠিক কৰা এনেই পইচা মাৰা এই পুখুৰী চুখুৰীত গাড়ী চলাব নোৱাৰি না গাইছ মোৰ মানে আগৰ টায়াৰটো এই পুখুৰীত পৰিয়ে বেন হৈ গৈছে তো গুৱাহাটীত গৈ কেনে ধুনীয়াকে ঠিক কৰিব লাগিব সেই একমাহ মান আগতে গৈছো কিন্তু এতিয়া গুৱাহাটী যোৱাই হোৱা নাই যেতিয়া গুৱাহাটী যাওঁ তেতিয়া ধুনীয়াকে এইটো ঠিক কৰিব লাগিব আগতে নহ'লে হাৱাই নাথাকে সদায় হাৱা দিওঁ তো গাইছ আহি কলিতাকুচি পালো আৰু এটো অলপ ৰখছো কাৰণ ইয়াৰ পৰা কমলা চমলা কিবা কিবি লৈ লওঁ কিমানকে কমলা কিলো 110 কিলো কিমান কয়ে এনেকে হলে নৰি না হা অলপ কমাই লওক গাইছ কিবাকে 1 কিলো মিলাই লৈছো দে অলপ কমকে ধৰব দে গাইছ দাদাৰ দোকানত আহিব কলিতাকুচি একদম চাইডতে আছে ধুনীয়াকে আপোনালোকে দাম কমত পাই যাব ইয়াৰে পৰা ধুনীয়াকে কল আৰু কি লৈছো কমলা তো গাইছ ইয়াৰ পৰা আৰু বেছি দূৰ নাই অলপ টাইম লাগব 5-6 মিনিট মান লাগব তো ধুনীয়াকে যাওঁ আৰু কল কৰিছিলো মই অলপ আগতে ক'ত আছে বুলি হৈছে ঘৰতে আছো তই এইফালে সফিদাক লগ পালো কি খবৰ খবৰ বঢ়িয়া একদম মানে অলপ বেমাৰ মোৰ কি হৈছে মানে জ্বৰ কাহ গাৰ্ভি অলপ এদিন মানে অলপ ৰাতি ঘূৰিলো মানে খেলা খেলালো মানে প্ৰাইচ পাইছা না প্ৰাইচ মানে পাও বাৰু মাজে মাজে দুই এটা ঠিকে আছে সেইকাৰণে অলপ বেমাৰটো বেছি এতিয়া কোনফালে গৈ আছিল মানে যাওঁ অলপ চাব মানে বহুত দিন ওলাব নাছিলো ঘৰত বাকী বেতল তাক ফোন মাৰছিলো ঘৰত নাই বোলে আপোনাক কিবা কৈছে না ঘৰত নাই বাৰু মানে গুৱাহাটীত গৈছে কিবা কামত গৈছা বুলি কৈছে দে ঠিকে আছে পিছত আহিলে লগ পাম মই যাওঁৱে মানে হেৰি কি কয় ৰাকেশৰ তাতে যাম মানি কিং মানে ৰাস্তাত বহুত প্ৰব্লেম নাই বাৰু দে ঠিক আছে তো গাইছ ফাইনেলি আহি ৰাকেশ দাৰ ঘৰ পালো কিন্তু ৰাকেশ দাই ঘৰত নাই এই ক'ৰবাত বোলে পথাৰত বহি আছে তাতে যাবা দিছি জ্বালায়ে কৈ এতিয়া আমি সেই কিবা কৰি আছো দেখাবিয়া তো ধুনীয়াকে যাওঁ তাতে তাৰপিছত দেখাই আছো কি কৰে পথাৰৰ মাজত কি আটা পাৰি আছে ঘুৰ স্কুল ক'ত আছে স্কুল এইফালে ন দে যাওঁ ক'ত স্কুলৰ পিছফালে পথাৰৰ মাজত বহি আছে গৈ আছো আপুনি ঘৰ এৰি থৈ ইয়াতে কি কৰি আছিল আমি ইয়াতে থাকো এতিয়া থাকে
আৰু ভিডিঅ' বনাও এতে ঘৰততো আপিৰ লগত কথা ক'ব নোৱাৰে চাগে ন এই হেউ এটা লাই যাবে কথা পাতে 6টাৰ পৰা ৰাতি 12টা লৈকে ভিডিঅ' কেতিয়া এডিট কৰে কই একমা পাতে নেকি বেন্তাই কথা পাতে জানো দে 6টা পৰা 12টা 6 ঘণ্টা পাৰে নি গম পাই 6 ঘণ্টা নাপাৰে হা 24 ঘণ্টা কথা পাতে প্ৰেমত কোনি কথা পাতে 24 ঘণ্টা জানো কোনি কি লৈছে একদম কল এইটো কমলা মানলিও হল লেকে হদে তোৰ মানে অভাৱ নাই মদৰে অভাৱ আছে আমিনুল আজি কি আহিলি অবতৰত খানা চল থাকিলে আহিব লাগে খানাত নামাতেই মাতাই যাহি কিমান খাব তাৰ চেৰা দেখিলি গম পা আকবা চাউল খাবাই পাৰবেন ন আমি খানাত গোটা অসমখনক মাতো আমিনো কেন নামতি আমিনুল তই খাব পাৰবি নে পেটটো আমাৰ লগত খানা কিয় নৰিম আমিনুল আমাৰ জাগাখিনি কেনেকুৱা লাগছি কও একদম বঢ়িয়া আমি মানে গাইছ এইখিনি জাগাতে ভাল নালাগে আমাৰ ইফালে হৰণ মাৰিয়ে থাকে অকল ভাল নালাগে আমাৰ এইখিনি জাগাত মানে মেক্সিমাম ভিডিঅ' কৰি থাকো আমি কিন্তু বিৰাটে ভাল লাগে তো এটা খানা চানা যে আমি খাওঁ খাদ্য চিৰিজ আৰু দেখা আমিনুল এইফালে অলপমান দূৰ এই যি আছে হেৰি বাৰী এখন আৰু মোৰ লগত এটা অতি সোনকালে ৰাইড যাব লাগব তই ৰাইট মানে প্লেন কৰক জানুৱাৰীতে যাওঁ ক'বাত জানুৱাৰীত নৰিম ফেব্ৰুৱাৰী আৰম্ভণিত আমি এটা ওলাও ক'বাত কিন্তু মোৰ লগত তুমি এটা কথা ভাবি বিশাল কিন্তু ৰাকেশে বিশাল যাব আমিও কম নহয় কিন্তু সেইটো হয় মানে বিশাল যাম ক'বাত কিন্তু ধৰ তাৰমানে অসমৰ ভিতৰত নহয় অসমৰ বাহিৰত যাব বাহিৰত ৰিভিলটো নকৰি যাতে তো আপোনালোকে ভাবি থব পাৰে এটা বিশাল এটা আহি আছে ফেব্ৰুৱাৰীৰ আৰম্ভণিত এনেও এটা আছে কিন্তু এইটো কিন্তু বিশাল বিৰাট ডাঙৰ ৰাকেশৰ লগত এটা বিশাল বাকী ৰাকেশ দা এগলা ৰাইট চাইড হ'ব কিন্তু ইউটিউবৰ বাহিৰে আপুনি ক'ৰ পৰা এগলা আহে মোৰ না হেৰি খানদানী ধনী ক'ত পাই পইচা বিলাক এটা সাইড কাম অলপ আছে মাজে মাজে মাহত দুটা তিনটা টেন্ডাৰ মাৰি থাকে এনা কৈছি মই যেখান দি চলো ইউটিউবৰ পইচা দি চলো টোটেলি মই যিখিনি পইচা পাও গোটা ইনভেষ্ট কৰি দিও সেইকাৰণে মই ধৰক অলপমান মানে ফ্ৰী মাইণ্ডত চলি থাকো ক'ত ইনভেষ্ট কৰে ক'ত ইউটিউবত ইনভেষ্ট কৰো পইচাখিনি এই যি সিৰিজ গিলা পাতো খানা খোৱা কিবা খোৱা এই খেলা চেলা আহিলে পইচা গিলা নালাগিব ইউটিউবত পোৱাখানি তাতে মই ইনভেষ্ট কৰি দিওঁ এনেকৈ বস্তুটো চলি আছে বিজনেছ টাইপে ইউটিউব খান বঢ়িয়া যদি তই টকা ইনভেষ্ট কৰিব নোৱাৰা ইউটিউবতো টিকবা নোৱাৰা সেইটো খোলা ইউটিউবত মানে পইচা ইনভেষ্ট কৰবাই লাগব তাৰমানে খোলা তাৰমানে চিৰসত্য ইফালে আছে কল্লব আৰু অভিনাশ কি খবৰ একদম বঢ়িয়া এনে দেখোন এইটো হেই কি কয় এনফিল্ড টাৱাৰ আৰু আপুনি কি বুলি কয় এনফিল্ড টাৱাৰ পৰা আৰু আইফেল টাৱাৰ চাই এনফিলে মানে এইটো কি বুলি কয় চৰা চাবতো নকয় আমি মোটি মোটি আহিবা ঠিকে আছে খবৰ ভাল খবৰ ভাল দে বঢ়িয়া তোমাৰ কেনে খবৰ মোৰ আছো আৰু কিবাকে জিন্দা আৰু গাইছ এইখিনি ঠাই চাইছে না নাই কি ধুনীয়া আৰু সেই তাতে ফিল্ড বনাই আছে মানে ক্ৰিকেট খেলা পাতব বোলে সিহঁতে তো এতিয়া ইয়াৰে পৰা ধুনীয়াকে ৰাকেশ দাৰ ঘৰত যাওঁ আৰু দেখাই আছো গোটেই ৰিভিল হৈ যাব আজি হা তো গাইছ এইটো হৈছে ৰাকেশ দাৰ ৰুম আৰু এইফালে আছে প্ৰজ্ঞান কি খবৰ হ'ব ভাত চাত খাইছা না নাই খাইছা কিহেৰে এনে মাংস চাংস নহলে খাই নাই খাই নেকি চব বস্তুতে বাকী এইফালে চাইছে না নাই মেছিৰ ফটো ইমান ডাঙৰ যে মেছি মোৰ ফাৰ্ষ্ট লাভ বুলি ক'ব পাৰি ফাৰ্ষ্ট লাভ ঠিকে আছে আৰু ওপৰত ঘৰ মানুহ পিছত যদি কাৰোবাক ভাল পাওঁ মেছি এফালে নেইমাৰ এফালে বিৰাট গোটেই ঘৰখন দেখোন একদম ফটোৱে ফটো আৰু খানা কিম চাগে জুবিনাৰ গুৰে খানা কোনকে হেবে হে কোনা খানো সেইখন সেই তাতে জুবিনাৰ খানা একচুয়ালি কমপ্লিট আৰু এটা কাব পাৰে দেখোন এই গাৰ্লফ্ৰেণ্ড পাৰে তাতে এটা মনত আছে দি মনত আঁকি লৈছে ধুনীয়াকে দে ঠিকে আছে লাগে মাৰা আইলে ঘৰত কি কথা হচ্ছে আইলে বিয়া কেতিয়া বেতে আমি বিয়া কেতিয়া পাতব আছে বহুত বয়স আছে বহুত আছে দে ঠিকে আছে আৰু কবা 7 বছৰ 7 বছৰ বুঢ়া হ'ব বুঢ়া খানা দেইছে তো হয় না ইমান বয়স হয় না কিমান মান হৈছে কি ৰান পাই 23 24 কান্দি বলাইছে ঠিকে আছে আমি গাইছ এফালে যে আমার টাকা আমিনুল দাদা তাইছি দাদা কল কিটা লৈছা বাকি 50 বানবে লাগে এনাই খুদ মুখখন লৈছা পইচা নাই আমি গাইছ আমিনুল দাদাৰ কাৰণে এটা চাইৰি মাৰি দাও একে একে দুই দুই একে তিনি বাবা একে একে দুই দুই একে তিনি বাবা আমিনুল দা তুমি যে ভাল পাইছিলা বলবি তার বিরং নিলা কোন টানিয়ে এই
মারবো মারবো কোনি মারবো বই হ্যাঁ? বই মারবো কি কই ও টানি আনবা গলে হসাই মারিম ময়ে মারিম ই তো মারবই ওই জি বডি পারে পারে দেখা নাই বডি দেখা নাই বল ইয়াৰ ওজন কিমান মান হ'ব তাৰ ওজন 30 পেন ওপৰ আছে 35 পেন হ'ব আমাৰ ঘৰত সেম আছে এটা তাৰ না তাৰ 40 প্লাস তাৰ বাকি আমিনুল কেনে লাগছে কৈছে আমাৰ ঘৰ আহি বঢ়িয়া যি এইবিলাক বনাই থৈ দিছে ৰুমত বঢ়িয়া লাগছে মোৰ লাগে দে মানে ইউটিউবাৰ ঘৰত এখানি লাগে নৰ্মেল আৰু মাহি আৰু মাহি আৰু হেৰি এইটো MS ধোনী এইটো বিৰাট কোহলি নৰ্মেল আৰু সেই কথা তই একদিন আহিবি বিহুৰ সময়ত বঢ়িয়াকে খানা এটা লগ লাগি খাম আৰু মই মানে গাইজ কথাগিলা ক'ব পৰা নাই হাজি মতে গুণডাল আছে গমে পাইছা এই গুণডালৰ কাৰণে কিমান কথা কথা কোৱা 6 মাহ মান লাগবি এনেকে থাকাতে গেছি লাইফটো সোনকালে ভাল হ'লেই হ'ল মই ভালে নাক হেঁচামান বেছি পানী লগা মুঠি বেমাৰে অকল হ'বই সন্ধিয়াৰ সময়ত আটা পাৰলে হ'বই হৈ দে ঘৰত আছা বুজবি না বল দিম পিঠি তুই তো গাইজ পুৰা চাহ খাই ওলাই আহিলো এতিয়া ঘৰৰ ফালে যাব লাগে আৰু এইফালে আছে ৰাকেশ দা ভাই আছে নাপি নাই নাই নামচা কৰিলো অলপমান সময় ভালে লাগিল তো বাকি খানাটো খানা ফাইনেল কেতিয়া 2 তাৰিখ না 1 তাৰিখ তই যেই না অ জানুৱাৰী মাহত 1 তাৰিখৰ পৰাই গোটেই মাহটো দিছো গোটেই মাহটো খানা খাম মানে যেই না আৰু আহিবি ফ্ৰী মতে আহিবি তোৰ মতে দি আহিবি ঠিকে আছে ঠিকে আছে এই কথা বাকি কেনে লাগছি গাড়ীখন কেনে আহিব মজা হ'ব দে থ চলে চাম বুলি ভাবলো চলাই চাবা নালগে থ নাম আৰু এইফালে আছে আমাৰ হিমালয়ান বাকি কিমান মান চলালে এইখান এখন মই চলালো কিমান 30 পেনে চলালো 30 মান ন পুৰা এইটো 19 ৰ মডেল ন বঢ়িয়া কিন্তু গাড়ীখন আৰু মোৰ হিচাপত তই নতুন মডেলটো ভাল লাগে নে এইটো মডেল এইটো বিৰাট ভাল লাগে মোৰ নতুনটো ইমান খাস নহয় আৰে টাংকি এই যিটো কালাৰ এই কালাৰৰ নিচিনাটো নাহেই হিমালয়ানৰ সেকেন্ড কিনছো তাৰ এক নম্বৰ কাৰণৰ এই কালাৰটো লাগে আৰু মোক এই মডেলটো লাগে ঠিকে আছে গাইস ভিডিওটো দীঘল নকৰো না কি তন যাই থাকবি তো এৰ পৰা এটোৰ ঘৰ হৈছে প্ৰায় 50 কিলোমিটাৰ আৰু ৰিটাৰ্ণ যাব লাগব তো একো নাই আহি ভাল লাগিল আৰু আহিবি মই যাম বাৰু কথা নাই নাকি জানুৱাৰীত আমাৰ ঘৰত যাব লাগিব হ'ব যামাই কিনো আছে এই ফাকুৱাত যাম গাইস যেহেতু ফাকুৱা চলে দোকান ফেমাস তো দিনটো এনেকৈ গেল ভিডিও চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈকে আছিল বহুত বহুত ধন্যবাদ বাই বাই